খুমটাইত মৰেল পুলিচিং হিন্দু কিশোৰক ইছলাম ধৰ্মী লোকৰ তালিবানী শাস্তি গোলাঘাট কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত মৃত্যুৰে যুঁজ কিশোৰৰ ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ আধাৰত 6টা মৰেল পুলিচক গ্ৰেপ্তাৰ এসপি স্যারে কিন্তু তৎকালীনভাবে মানে এডিশনাল এসপিক মানে বস্তুটো জনালে জনোৱাৰ পিছত এডিশনাল অফিচাৰ আহি লগালগ ব্যৱস্থাটা লৈছে বাৰু ব্যৱস্থা লৈছে তেখেতসকলক এৰেষ্ট কৰিছে গম পামতে 4-5 জনক এৰেষ্ট কৰিছে প্ৰেমিকাৰ অশ্লীল ফটো ভাইৰেল কৰাৰ অভিযোগত আইন হাতত তুলি ললে খুমটাই চাহ বাগিচাৰ এদল ইছলাম ধৰ্মী লোকে ল'ৰাজন বোলে ছোৱালীজনী অশ্লীল ভিডিঅ' ভাইৰেল কৰি দিলে আৰু সুধিছোঁ যে হেৰি নহয় কি কৰিলি ৰে কৈছে নাই মই নাই কৰা এনেকৈ নাই বুলি কৈছে তেখেতসকলে কৈছে না অশ্লীল ভিডিঅ' ভাইৰেল কৰিলে মই কোনটো চাওঁ তো ফটো এটা চালোঁ অৱশ্যে ছোৱালীজনী অশ্লীল ভিডিঅ' এটা মানে ফটো আছিলে তো ল'ৰাজনে অশ্লীল ভিডিঅ' মানে ভাইৰেল কৰাৰ ওপৰত তেখেতে এটা প্ৰতিশ্ৰুতি দিলে যে ভৱিষ্যতে মই এনেকৈ নকৰোঁ যিটো ভিডিঅ' মানে সম্পূৰ্ণ ল'ৰাটোক উলংঘ কৰি একদম তালিবানী মানে হেৰি শাস্তি দিছে তেখেতক আজি 16 বছৰ ল'ৰা ছোৱালী যিকোনো এটা ভুল কৰি দিব পাৰে সাধাৰণ কথা কিন্তু ভিডিঅ'টো আমি চাই দেখিছোঁ ইয়াত মানে যিখিনি মানে চিনিয়ৰ ব্যক্তি সেই ব্যক্তিসকলে কিন্তু যিটো ব্যৱস্থা আছে সেইটো জঘন্য মানে উলংঘ কৰি নাবালকৰ গুপ্তাংগত আঘাত মৰেল পুলিচৰ মৰিয়াই মূৰ ফালিলে নাবালকৰ তালিবানী শাস্তি বিহাৰ দৃশ্য মোবাইলত বন্দী কৰি ভাইৰেল কৰিলে মৰেল পুলিচৰ দলটোৱে 16 বছৰীয়া কিশোৰৰ ওপৰত চলা অমানসিক নিৰ্যাতনৰ দৃশ্য ছ'চিয়েল মিডিয়াত দেখাৰ পাছত খুমটাই আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী পৰিয়াল এনেকুৱা দেখিব নোৱাৰা নেকি ভিডিঅ' যিটো ভাইৰেল কৰিছে যাৰ কোনো সীমাহীন নাই আজি এনেকুৱা ল'ৰা বা মুছলমান ল'ৰাক আজিলৈকে এনেকুৱা শাস্তি ক'তো দেখা নাছিলোঁ আৰু এনেকুৱা পোৱা নাই যিহেতু আমি ল'ৰাটো আজি দেখিলে দুখ লগা নিশা হয় বহুত শাস্তি দিছে মানে শৰীৰৰ অংগ মানে খুব বিষ হৈছে এনেকুৱা পিটন মানে পাইছে ছ'চিয়েল মিডিয়াৰ ভাইৰেল হোৱা দৃশ্যৰ পৰা নাছিৰুদ্দিন আলী আৰু তাজুদ্দিন আলী নামৰ দুটা মৰেল পুলিচক চিনাক্ত কৰিছে স্থানীয় লোকে দুই মূল অভিযুক্তৰ লগতে খুমটাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 6টা মৰেল পুলিচক কিন্তু এতিয়াও পলাতক 20টাতকৈও অধিক মৰেল পুলিচ উচিত এটা ন্যায় আমাক লাগে আজি এজন মাইনৰ মানে ল'ৰাক এনেকৈ এটা কেলে কৰিব পাৰিছে আৰু গোটেইখিনি মানে মুছলিম সম্প্ৰদায়ৰ মানুহ মানিছোঁ আজি সৰু ল'ৰা ছোৱালী কিবা এটা ভুল হৈ যাব পাৰে কিন্তু তাৰ ব্যৱস্থা এনেকৈ হ'ব নালাগে আইন আছে আৰু বহুতখিনিৰ আছে গতিকে আমাক ন্যায় লাগিব ইয়াত প্ৰেমিকাৰ অশ্লীল ফটো ভাইৰেল কৰাৰ অভিযোগ স্বীকাৰ কৰাৰ পাছতো নাবালকৰ ওপৰত চলা মৰেল পুলিচিঙৰ ঘটনাই ক্ষুব্ধ কৰিছে খুমটাই ৰাইজক গোলাঘাটৰ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত গুৰুতৰভাৱে আহত কিশোৰ চিকিৎসাধীন হৈ থকাৰ সময়ত মৰেল পুলিচৰ দলটোক কঠোৰ শাস্তি বিহাৰ দাবী ভুক্তভোগী পৰিয়ালৰ গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ